এইডাল এইডাল হ'ল বেছি হ'ব এইডাল গুৰ মানে এইডাল 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 এই এডালৰ পৰা ভাঙি দিয়া গৈছিল নেকি গুৰত ভাঙি দিয়াৰ কাৰণে মানে বহুতকেইটা ডাল ওলাইছে এইডাল গুৰটো এইটো গুৰটো বহুত ডাঙৰ হৈছে মোটামুটি মাটিমাহ এচাঙত দেখা নাছিলোঁ কিন্তু এইবেলি মানে চিন্তা কৰিছোঁ এই গোটেই বস্তিটো তাৰমানে এনেকৈ চাং পাতি দিলি দুটা এটা চিটিয়াই দি পেলাই তামোল হৈ থাকিব তলত দেখিলে হেৰি মাহ হ'ব দুটা খেতি হ'ব এডাল গছে কিমান ডাঙৰ হৈছে মানে বাপৰে আৰু পুখুৰী এইটো কি মাজতে কিয় বেৰা এই হাঁহকেইটা ওলাই যায় ধান তলি লাগি সেইকাৰণে ধান তলিলৈ ওলাই যোৱাৰ কাৰণে এইটো বেৰা দিয়া হৈছে তাৰমানে এইটো তাৰমানে হেৰি ইহঁতৰ হাই গাইজ আজি মই পামত আহিছোঁ পামত মানে এয়া হাতীমূৰীয়া এয়া মানে এডাল আচৰিত গছ দেখাম এডালে গছ আৰু গছডালত মানে কিমান লাগিছে এয়া এইডাল এইডাল হৈছে মাটিমাহ চাঙত মাটিমাহ এখেতে খেতি কৰিছে কাকা গছডালৰ গুৰিডাল ক'ত গুৰিডাল এইফালে আছে বহুত হেৰি পৰা 8 ফুট 10 ফুট হ'ব 8 ফুট মান হ'ব 8 ফুট 10 ফুট কম নহয় গোটেই হেৰি বেছি হ'ব কিজানি বেছিয়ে হ'ব কিন্তু তাৰ কম নহয় গোটেই চাংখনে দেখোন এডালে 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 গোটেই চাংখনে আৰু কিমান ধুনীয়া লাগিছে দেখিছনে খুব ধুনীয়া সেইবিলাক মানে খুব ধুনীয়া লাগি আছে আৰু ভাল হোৱা নাই তাৰমানে মানে পুৰা সম্পূৰ্ণ হোৱা নাই আৰু কেইদিনমান থাকিলে পুৰা সম্পূৰ্ণ হ'লে আৰু ভাল লগা হ'ব এইডাল এই এডালৰ পৰা ভাঙি দিয়া গৈছিল নেকি গুৰত ভাঙি দিয়াৰ কাৰণে মানে বহুতকেইটা ডাল ওলাইছে আৰু কিমান 10-12 ফুটৰ কম নহয় এয়া মানে কিমান ফুট বাৰী বাৰী কিমান ফুট হৈছে মানে সেইটো ক'ব নোৱাৰি সেইটো আৰু শাখা প্ৰশাখা বাঢ়ি গৈছে অমিতা দেখোন বহুত আছে এয়া পুখুৰী দেখিছেনে এওঁলোকৰে আৰু নেটেৰে যে ঘেৰি দিছে হাঁহখিনি ৰাখিবৰ কাৰণে নহ'লে ধান খাই বেলেগৰ আৰু নেউলে এটা ধৰি নিছিলে আজি লৈ আহিছে আধামৰা হৈছিল কিন্তু ভাল হ'ব ধৰিছে আৰু এয়া ধানৰ খেতি ধান পকিলে বোলে কি ধান কাকা এয়া আইজোং মাছুৰি বুলি কিয় কয় আইজোংটো আইজোংটো কিবা হেৰি নেকি শংকৰী নেকি আগতে ভাল আছিলে এতিয়া মন্দিৰ বাহাদুৰ মন্দিৰ বাহাদুৰটো বেছি 1 নম্বৰ এতিয়া মাছুৰিটো অলপ তল পৰিছে তাৰমানে এই উৎপাদনটো অলপ তাতকৈ কম হয় এই হেৰিতকৈ খাব ভাল এই ৰঞ্জিততকৈ উৎপাদনটো কম ৰঞ্জিততকে ডাঙৰ নে সৰু চাউলটো সৰু চাউল বাহাদুৰটো কিন্তু বেছি ভাল লাগে বাহাদুৰ যিটো চাউল তাতকে সৰু এইটো এনে অৰিজিনেল আইজোঙতকে সৰু নেকি আইজোঙৰো ভাগ আছে তাৰমানে আজিকালি বহুত ওলাইছে আইজোঙৰ দুটা আছে ডাঙৰ এটা আছে ধানখিনি ভাল হোৱা যেন পায়নে আপুনি আপোনাৰ ধান মোটামুটি ভাল লাগিব ঠিকে আছে এই চাংখন কাৰ আকৌ এইখন আকৌ এইখিনি আমাৰ পানীলাও বহুত ভাল হোৱা নাই তথাপিতো হৈছে আৰু খাব হৈছে বিক্ৰী কৰা নাই বিক্ৰী অলপ কৰি আছো ৰাতিপুৱা দি পঠাইছিলো এটা মই আকৌ এইখিনি যাব পোৱা নাই জাৰ্চি গৰু নেকি কাকা আৰু কি খেতি লগাইছে বলক চাওঁগৈ ৰঙালাও লাগছি না কাকা কি কি খেতি লগাইছ কাকাই এতিয়া ৰঙালাও আছে আলু আছে তাৰপিছত এই কবি অলপ লগাইছো আৰু এই পিঁয়াজ ৰঙালাও ধান খেতি এইগিলা খেতি আৰু আমাৰ খেতিয়কৰ মানুহ আৰু এয়া আলু কেই ধৰণৰ অসমীয়া আছে এইটো এই বম্বে আলু বুলি কয় অসমীয়া আৰু এইটো এই খাচী সেইফালে সেইটো এতিয়া গাজিব লোৱাই নাই খাচীকেইটা কমকৈ ওলাইছে কিন্তু সেই কমকৈ ৰুইছেখিনি বেছি হয় না এতিয়া আৰু ৰুই হয় আলু বতৰ এইবাৰ চেষ্টা কৰিছে এইবাৰ হেৰিটো
এতিয়া নমূলীয়াকৈ ধৰ নমূলীয়া হ'ব এইবাৰ অনখোৱা দিনত গোট লাগিয়ে এতিয়া এইবাৰ নহ'ব অলপ দেৰি হ'ব আৰু সেইখন চাং চাগে আমাৰ তাৰ সিফালৰ পানীলাওৰ পানীলাও লাগছি দে সেইখনো আৰু এই কাষৰ ধানখিনি কাৰ সেইগিলা আমাৰ সেইফালে ধান খেতি ভাল হৈছে এইবাৰ ধান ভাল হৈছে ন ধান ভাল না চবৰে ভাল হৈছে এইবাৰ ধানটো এই নমলীয়া বতৰটো খুব ভাল হ'লতো আৰু কি কি ধান আছে কাকাৰ এই আমাৰ হেৰি জহা বনিটো আছে আৰু এই ৰঞ্জিতে বেছি আৰু আইজোং মাচুৰিটো আৰু খেতি লগোৱা নাই বেলেগত কাকাই বেলেগত খেতি আছে এই এনেকুৱা খেতি আলু খেতি লগাইছোঁ সেইফালে আছে গাজানা হিৰা আলু আৰু কিবা পানীলাওৰ খেতি বেয়া হৈছে এইবাৰ পানীলাও লগাইছোঁ কিন্তু ভাল হোৱা নাই প্ৰদৰ্শনত যি দিছিল ডাঙৰ ডাঙৰ ৰঙালাও সেইবাৰ এইবাৰ লগোৱা নাই এইবাৰ লগাইছোঁ কিন্তু পানীৰ জাতটো ভাল নহয় যিটো জাত সেইটো প্ৰদৰ্শনীৰ মূলক উপযুক্ত নহয় এনেকুৱা খাবৰ কাৰণে প্ৰদৰ্শনীটো বস্তুটো অলপ বেলেগ ধৰণৰ লাগে ডাঙৰ লাগে বেচা কিনা খাৰ অসুবিধা নহয় আকৌ নহয় নে বাৰু খাব নোখোজে আজিকালি মানুহ পৰিয়াল কম এনেকুৱা আৰু আমাৰ হেৰি আছে হৰ্টিকালচাৰ আছেতো তাতে এই 2 বছৰ যোৱা নাই 2 বছৰ 2 বছৰ যোৱা নাই যোৱা নাই এই অলপ মানে সিহঁতে বদমাজি কৰে সেইটো কাৰণে যোৱা নাই সিহঁতৰ ঘৰৰ পৰিয়ালকেইটা সিহঁতৰ জাজ হ'ব সিহঁতৰে হেৰি এতিয়া আমিতো যাই পেলাই গুৱাহাটীত আমাৰ জাজ নাই গুৱাহাটী সিহঁতৰ যিকেইটা জাজ জুমে 30-40গিলাকে গুৱাহাটীৰ পৰা কিনি নি পেলাই বস্তুবিলাক সজাই উঠি সিহঁতে পুৰস্কাৰটো সিহঁতৰ বেছিকৈ পায় আমাক পদ্ধতি এটা দিলাম সিহঁতে জাম জেলি বিভিন্ন ধৰণৰ বস্তু সিহঁতক কৰে কৰি উঠি এটা ধৰ আজিকালি মানে চব হেৰি আধিয়া চিষ্টেমৰ নিচিনা তাৰমানে সিহঁতে এটা বুজাবুজি আছে সেই মতে পুৰস্কাৰ যদি 3000 হয় যাৰ যদি 1000 পালে তেওঁলোকে 1500 পালে ঠিক তেনেকুৱা আচল খেতিয়ে কিনি তাতে পাতা নাপায় এই যিখিনি 2 নম্বৰী কিনি নি পেলাই পাতা সেইবিলাক কৃষক বেছি আজিকালি তাতে কেইবাটাও পুৰস্কাৰ পাইছে খেতিৰ কাৰণে আৰু ট্ৰেক্টৰো পাইছে গতিকে কাকাই কিমান চনত পাইছিলি ট্ৰেক্টৰ এই হেৰি 2002ত পালোঁ পাৱাৰ টিলাৰ এখন আকৌ 2013ত ধান কাটা মেচিন এটা আৰু এই হেৰি মহিন্দ্ৰা কোম্পানীৰ পৰা এটা প্ৰায় হেৰি পাইছিলোঁ বঁটা এটা পাইছিলোঁ দিল্লীত সেইখিনিয়ে আৰু এনে সৰু সুৰাটো বহুত পাইছোঁ সেইবিলাক আৰু সৰু সুৰা বস্তু কিন্তু ডাঙৰ 3টা পাইছোঁ 1.5 লাখ টকাৰ ধৰ 1.5 লাখ 3টা হৈছে এনেকুৱা সৰু সুৰা কি কি দিয়ে সৰু সুৰা স্প্ৰে মেচিন নাঙল কোৱাৰ হেৰি উদাৰ সেইবিলাক বহুত আছে কিন্তু এই ধৰ ডাঙৰ হিচাপে সেইবিলাক আপুনি পাইছা সেইবিলাক আৰু ভালে হৈছে বাৰু কেইবাবাৰো পুৰস্কাৰো পাইছে প্ৰদৰ্শনীত সেইটো জানো বাৰু আৰু এতিয়া ভালকৈ কৰক আৰু কিবা কিবি দিব পাৰে কিবা ঔষধ দিছা নেকি কাকা এতিয়া ঔষধ দিয়া নাই দিব লাগিব পিছবেলা কাটিম তাৰমানে সেই তেনেধৰণে হেৰি ব্লাডৰ কাৰণে সেইটো ঔষধ দিব লাগিব তাৰমানে ফাটি অলপ এতিয়া আলুত কি নাম সেইটো ডাইথেন বুলি কয় ডাইথেন 45 বা ইণ্ডোফিল ৰিডুমেল এই 3টা বস্তুৰ ওপৰত দিব পাৰি আৰু যে হেৰি পোকা পৰুৱা হ'লে কি দেই পোকা লিকুইডটো দিব লাগিব সেইটো কি নাম ৰগৰ বা মালাথিয়ান যিকোনো এটা দিলেই হ'ল তেনেকুৱা ইয়াৰে মাজত আকৌ হেৰি হ'ব খুতুৰাটো থাকবই খুতুৰা ফটুৱাটো থাকবই সেইটো হেৰিটো শেষ ন সেইটো ভগৱানৰ বস্তুটো আমাৰে বস্তুটো ৰুলি নহ'ব পাৰে কিন্তু এই সেইটো হেৰি বস্তু এতিয়া হ'বই এটা কৰি দি লাগে এয়া লাই শাক বেচিবও খাবও আৰু এওঁৰ নাম হৈছে বাপুকণ নাথ এয়া আমাৰ বৰদলগুৰিৰে দেই মই এনেকৈ আহি এওঁৰ খেতিডৰা চালোঁ আৰু